বাবে ধন্যবাদ স্টুডিওত মই নিজৰ আদিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ জিম্মা এবাৰ সিদ্ধান্ত লব ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে নন্দিনী কাশ্যপৰ পাবত গজা নন্দিনী কাশ্যপৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে যেহেতু আজি যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আজি যেহেতু আৰক্ষীৰ জিম্মা হৈছে আজি পুনৰ আদালতলৈ লৈ যোৱা হ'ব নন্দিনী কাশ্যপক আজি ভাগ্য নিৰ্ণয় হ'ব নন্দিনী কাশ্যপৰ এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো আৰক্ষীৰ জিম্মা এবাৰ সিদ্ধান্ত ল'ব ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব নেকি পাবত গজা নন্দিনী আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনী কাশ্যপক আজি ভাগ্য নিৰ্ণয় হ'ব নন্দিনী কাশ্যপৰ আজি ভাগ্য নিৰ্ণয় হ'ব নন্দিনী কাশ্যপৰ আদালতলৈ নিয়াৰ পূৰ্বে পুনৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব নন্দিনীৰ আৰক্ষীৰ জিম্মাত দুদিনকৈ আছিল নন্দিনী কাশ্যপ আজি অন্তিম দিন আজি আদালতলৈ নিয়া হ'ব নন্দিনী কাশ্যপক আৰক্ষীৰ জিম্মাত থকা ম্যাদ উকলিল নন্দিনী কাশ্যপৰ আৰক্ষীৰ সন্মুখত এতিয়া নন্দিনীয়ে কৈছে ঘটনাৰ সবিশেষ আজি আৰক্ষীৰ জিম্মা হৈছে আজি সিদ্ধান্ত ল'ব ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে পাবত গজা নন্দিনী আৰক্ষীৰ জিম্মাৰ আজি দিন আজি শেষৰ দুদিন আৰু আজি সিদ্ধান্ত ল'ব ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে পাবত গজা নন্দিনী আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনী কাশ্যপক আজি ভাগ্য নিৰ্ণয় হ'ব নন্দিনী কাশ্যপৰ আদালতলৈ নিয়াৰ পূৰ্বে পুনৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব নন্দিনীৰ আৰক্ষীৰ জিম্মাত দুদিনকৈ আছিল নন্দিনী কাশ্যপ আৰু আৰক্ষীৰ জিম্মাত থকা এতিয়া ম্যাদ উকলিছে আৰক্ষীৰ জিম্মাত আজি ম্যাদ উকলিছে আজি নন্দিনী কাশ্যপক আদালতলৈ নিয়া হ'ব যেহেতু আৰক্ষীৰ সন্মুখত নন্দিনীয়ে কৈছে ঘটনাৰ সবিশেষ কৈছে আজি ভাগ্য নিৰ্ণয় হ'ব নন্দিনী কাশ্যপৰ আদালতলৈ নিয়াৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব নন্দিনী কাশ্যপক যেহেতু স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তাৰ পাছতে এতিয়া আদালতলৈ নিয়াৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰা হ'ব যেহেতু জামিন বিচাৰিছিল তেওঁ জামিন পোৱা নাছিল জামিন বিচাৰি হাবাথুৰি খাইছিল নন্দিনী কাশ্যপে কিন্তু জামিন বিচাৰি হাবাথুৰি খোৱাৰ পাছতো তেওঁ জামিন পোৱা নাছিল লকআপতে থাকিবলগীয়া হৈছিল আৰু তাৰ পিছত এতিয়া আজি আৰক্ষীৰ জিম্মাৰ আৰু আজি লৈ যোৱা হ'ব আদালতলৈ নন্দিনী কাশ্যপক আজি নন্দিনী কাশ্যপক লৈ যোৱা হ'ব আদালতলৈ আৰক্ষীৰ সন্মুখত নন্দিনীয়ে সবিশেষ ঘটনাৰ কথা উল্লেখ কৰিছে আজি শেষৰ দুদিন আৰক্ষীৰ জিম্মাত আৰু আজিয়ে সিদ্ধান্ত ল'ব ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে পাবত গজা নন্দিনী আৰক্ষীৰ জিম্মাৰ আজি শেষ দুদিন আৰু আজি সিদ্ধান্ত ল'ব ন্যায়ালয়ে আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনী কাশ্যপক যিহেতু নন্দিনী কাশ্যপ লকআপতে চেলাইন ল'বলগীয়া অৱস্থাত পৰিছিল আজি আদালতলৈ নিয়াৰ পূৰ্বে পুনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আজি ভাগ্য নিৰ্ণয় হ'ব নন্দিনী কাশ্যপৰ আদালতলৈ নিয়াৰ পূৰ্বে পুনৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব নন্দিনীৰ আৰক্ষীৰ জিম্মাত দুদিনকৈ আছিল নন্দিনী কাশ্যপ আৰু আজি আৰক্ষীৰ জিম্মাত থকা ম্যাদ উকলিল নন্দিনী কাশ্যপৰ আৰক্ষীৰ সন্মুখতে মুখ খুলিলে নন্দিনী কাশ্যপে যেহেতু 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে নন্দিনীয়ে এতিয়া আদালতত আজি নন্দিনীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব জামিন বিচাৰিছিল নন্দিনী আৰু তাৰ পিছত আবেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া জেলৰ ভয়ে খেদিছে নন্দিনী কাশ্যপক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আজি অন্তিমটো দিন আৰু তাৰ যি জিম্মাত থাকোঁতে অসুস্থ হৈ পৰিছিল অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে তিনিটাকৈ ধাৰাৰ গোচৰত যেহেতু চলিছে নন্দিনীৰ বিৰুদ্ধে চলিছে তিনিটাকৈ ধাৰাত গোচৰ আৰু যেহেতু এতিয়া যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে নন্দিনী কাশ্যপৰ দ্ৰুতগতিত বাহন চলোৱাৰ অভিযোগ যেহেতু উত্থাপন হৈছিল নন্দিনী কাশ্যপৰ বিৰুদ্ধে দোষী সাব্যস্ত হ'লে 5 বছৰ
আৰু 5 বছৰ জেল হ'ব পাৰে আৰু যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে বুলি মন্তব্য কৰিছিল চৰকাৰী অধিবক্তাই যিহেতু এতিয়া অসুস্থ হৈ আছে অভিনেত্ৰী নন্দিনী কাশ্যপ আজি আদালতলৈ নিয়াৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰা হ'ব নন্দিনী কাশ্যপৰ পানবজাৰ মহিলা থানাৰ লকআপত আছিল নন্দিনী কাশ্যপ দুদিনৰ বাবে দিছপুৰ আৰক্ষীয়ে জিম্মাত ৰাখিছিল নন্দিনী কাশ্যপক কিন্তু আজি অভিনেত্ৰী নন্দিনী কাশ্যপৰ আৰক্ষীৰ জিম্মাত থকা ম্যাদ উকলিছে আজি আদালতলৈ লৈ যোৱা হ'ব নন্দিনী কাশ্যপক